নলবাৰীৰ চামতাত সফল মঞ্চস্থ হ'ল নৰেন পাটগিৰিৰ কৰ্ণকথা। নাম ভূমিকাত অভিনয় কৰিছে বিশিষ্ট অভিনেতা সুকুমাৰ বৰ্মন। ৩০ মাৰ্চ দেওবাৰে নলবাৰী জিলাৰ চামতাত মঞ্চস্থ হ'ল বিশিষ্ট নাট্যকাৰ পৰিচালক নৰেন পাটগিৰিৰ কৰ্ণকথা। চামতাৰ আগশাৰীৰ নৃত্যানুষ্ঠান দেৱদাৰুৰ উদ্যোগত আমৃখোৱা সুকুমাৰ কলা সংঘৰ ৯ পুৰণি শিল্পীসকলে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত ৩০ মাৰ্চৰ সন্ধিয়া ৬:৩০ বজাত মঞ্চস্থ কৰে কৰ্ণকথা। নাটকখনৰ পৰিকল্পক পৰিচালক তথা নাটকখনৰ নাম ভূমিকাত অভিনয় কৰিছে বিশিষ্ট অভিনেতা সুকুমাৰ বৰ্মনে। লগতে অভিনয় কৰিছে অনুপ দাস, সুমন ৰাজবংশী, হিমাংশু ভাৰতী, হিমাংশু ডেকা, মণ্টু ডেকা, প্ৰাঞ্জল ডেকা, কপিল ৰয়, মধুস্মিতা তামুলী, নিকি বৰ্মনে। সংগীতত আছে বেবী কুইন, জিষ্ণুৰাজ বৰ্মন, হৰে কৃষ্ণ ডেকা, চিন্ময় পাঠক। চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত যোৱাকালি সন্ধিয়া ৬:৩০ বজাত অসমৰ বিশিষ্ট অভিনেত্ৰী কল্পনা কলিতাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উপাধ্যক্ষ ডাক্তৰ আলেখ্য বৰুৱাই উক্ত অনুষ্ঠানত উপস্থিত থাকি এই নাটখনত বিভিন্ন স্থানত প্ৰদৰ্শন কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিম বুলি ভাষণ প্ৰসংগত ব্যক্ত কৰে। নমস্কাৰ। দেৱদাৰুৰ উদ্যোগত আমৃখোৱা সুকুমাৰ কলা সংঘৰ সৌজন্যত আজি ৰূপকোঁৱৰ কলা পৰিষদ চামতাস্থিত যি প্ৰেক্ষাগৃহ আছে, এই প্ৰেক্ষাগৃহত নৰেন পাটগিৰিৰ কৰ্ণকথা নাটখন অতি সফলতাৰে সুন্দৰভাৱে মঞ্চস্থ হৈ যায়। ৰূপকোঁৱৰ কলা পৰিষদৰ যি প্ৰেক্ষাগৃহ মানুহৰে ঠাহ খাই পৰিছে। অত্যন্ত সন্তোষজনক কথা যে ভ্ৰাম্যমানৰ যি অৱনমিত যি অৱস্থা, সেই অৱস্থাৰ বিপৰীতে এমেচাৰৰ যি নাটকে ইমান সুন্দৰভাৱে দৰ্শকক মনোগ্ৰাহীকৈ ১.৫ ঘণ্টা সময় মানুহক সুন্দৰভাৱে বহুৱাই ৰাখি মন্ত্ৰমুগ্ধ কৰাৰ যি প্ৰচেষ্টা কৰিছে, তাৰ বাবে সুকুমাৰ কলা পৰিষদৰ, সুকুমাৰ কলা সংঘৰ যি প্ৰচেষ্টা আৰু দেৱদাৰুৰ যি উদ্যোগ, এই সদায় প্ৰশংসনীয় আৰু আদৰণীয় বুলি আমি একাষাৰতে ক'ব পাৰোঁ। এই ক্ষেত্ৰত আমাৰ যি সদায় দৰ্শক ৰাইজ আৰু সুহৃদৱান নাট্যপ্ৰেমী ৰাইজৰ যি উৎসাহ, উদ্দীপনা, প্ৰেৰণা, এই আমাৰ সদায় চিৰকাম্য হৈ থাকিব। আৰু অতি ৰঞ্জক কথা এই যে আজি অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ মাননীয় উপাধ্যক্ষ ডাক্তৰ আলেখ্য বৰুৱাই এই নাটখনি পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন স্থলত প্ৰদৰ্শন কৰিবৰ বাবে তেওঁ এটা সুনেতৃত্ব গ্ৰহণ কৰিব বুলি আজিৰ উদ্বোধনী অনুষ্ঠানত তেওঁ সদম্ভৰে ঘোষণা কৰিছে। আৰু অতি ভাল লগা কথাকে আজি আমাৰ এই অনুষ্ঠানত বিভিন্নগৰাকী বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত দক্ষতাসম্পন্ন বিভিন্ন অসমৰ বিশিষ্ট ব্যক্তিসকলে আমাৰ এই অনুষ্ঠানত উপস্থিত থাকে, আমাৰ অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰে। লগতে মোহময় অভিনেত্ৰী কল্পনা কলিতাই আজি বন্তি প্ৰজ্বলন কৰি এই অনুষ্ঠানটোৰ শুভ আৰম্ভ কৰে। আমি অত্যন্ত সুখী যে এনেধৰণৰ অনুষ্ঠানে আমাৰ যি এমেচাৰৰ যিসকল দৰ্শক, লগতে এমেচাৰৰ যিসকল অভিনেতা অভিনেত্ৰী আছে, সেইসকলে নিশ্চয় কিছু সকাহ পাব আৰু কিছু প্ৰেৰণা পাব বুলি আমি আশা ৰাখিছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।